নমস্কাৰ, মোৰ নাম শ্ৰীমতী বীৰেণা মৰাণ। মই তিনিচুকীয়া জিলাৰ মাকুমদি মহুলা গাঁৱত বাস কৰোঁ। আজি মৰাণ কথিত ভাষাত আবৃত্তি কৰিব লোৱা কবিতাটিৰ শিৰোনাম তোক বাও পাই পেলাইছোঁ। কবি অনুপল মৰাণ। তোক বাও পাই পেলাইছোঁ। কিহৰ ঠেকা খাই ঘুনুক ঘানাকে শুনা এটা হাঁহি শুৱে মোক বৰ দাম কৰিছে। শুই থকা মোৰ অনুভূতিক হৰুৱাই মোক বায়ে বায়ে হাঁপুৱাই দিছে। অনুভৱো কিবাটো যেন বদলিহে হৈ গৈছে। কেকাং বেকাং মোৰ মনৰ ছবি মন কাণ কিবা নজনা আবেগে পেলাই ধৰিছে। মই গম পাইছোঁ তোক দেখা পাই এনেকুৱাখন হৈছে। সেইদিনাখন বহাগৰ প্ৰথম দিনাখনেই হৈছিলে। বহাগৰ প্ৰথম জাক বৰষুণ সেইদিনাখনে দিছিলে। বাছগেৰ ৰখোৱা ঠাইত তই দিগি মই দিগি কিহৰ যে মনত দিলেও দিব কিবা নুবুজা পুৰণি বুকু চাই দিগি। বৰষুণ পানীবোৰ লগত মই উমলি থাকোঁতে তই যে আঁতৰৰ পৰা চাই আছিলি। বৰষুণ পানীয়ে তিওৱা মোৰ চুলি আওতাংতে তোৰ চকুত মোৰ চকু পৰোঁতে তোৰ যে নীলা ৰং চকুৰ মাজত মই সপোন দেখিছিলোঁ। মোৰ সেই শুকান বুকুৰ মাজত সেইদিনাখন পাই তই ভুল হৈ ফুলিলি। মোৰ বুকু এন্ধা কোঠাটোত এটি চাকি হৈ জ্বলিলি। মোৰ অকলশৰীয়া জীৱন বাটত তয়ে দেখালি পোহৰ বাট। যিদিনাখন মই আবেগৰ লগত কথা পাতিলোঁ তেতিয়া বুজি পালোঁ মই যে তোক বাও পাই পেলাইছোঁ। এতিয়া যে মই অকল তোৰ কথাই ভাবোঁ। বুকু বাও পাখিনি তোলে গোটাইছোঁ। মই বা তোক কেনেকে বুজাং তই গম নোপোৱাকে মই যে তোক বাও পাই পেলাইছোঁ। ধন্যবাদ।